ঐতিহাসিক চিপাঝাৰৰ খটৰা সত্ৰত বিজেপিৰ সাংগঠনিক সভালৈ আহি PMYG গৃহ পৰিদৰ্শন কৰে গুজৰাটৰ সাংসদ তথা অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী দৰ্শনা জাৰদুছ জিয়ে। গৃহ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাবুল ইঞ্জিনৰ চৰকাৰক ভূয়সী প্ৰশংসা দৰ্শনা জাৰদুছ জিৰ। সাংসদগৰাকীৰ এই পৰিদৰ্শনৰ সময়ছোৱাত সংগ দিয়ে দৰং জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকা। थोड़ा दूर दूर से लीजिए ना, एकदम क्लोज मत चले जाइए। अभी बनना बाकी है, पेमेंट बाकी है, 20,000 बाकी है। पंचायत का पेमेंट बाकी है, लास्ट किस्ती का बाकी से प्लास्टर हो जाएगा। किस्ती आएगा, पूरा प्लास्टर हो गया, कलर हो गया। ये बहुत गरीब आदमी है। थोड़ा वाइड हो जाइए, पीछे हो जाइए। अभी भी अपने लोग पीछे में रहते हैं दादा। আমি আচলতে অতি গৰীব মানুহ, গতিকে দিন হাজিৰা কৰিয়ে আমি চলি আছিলোঁ। আজি সুদীৰ্ঘ 5-6 বছৰ ইয়াত আমি দুপুৰী ঘৰ এটাত আছিলোঁ। বহুত দুখেৰে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যিটো অনুদানৰ আমাক দিলে আৰু আমাৰ সকলোৰে গৌৰৱ আমাৰ অসমৰ চিৰকালৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিধায়ক মহোদয় লগতে আমাৰ পঞ্চায়তৰ প্ৰতিনিধি সভানেত্ৰী তৎপৰতাত মই এই আৱাস গৃহটো পালোঁ। পোৱাৰ পিছৰ পৰা মই পৰিয়ালটি অতিকে আনন্দিত। গতিকে আৰু চৰকাৰী সুবিধা মই অৰুণোদয়ৰ পৰা সমূহ আঁচনি মই ঘাটি টুটি হোৱা নাই এতিয়ালৈকে পাইছোঁ। গতিকে মই এইখন চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত যাতে সদায় অহা 50 বছৰলৈকে যাতে NDA চৰকাৰ বিজেপি চৰকাৰ অসমৰ হিমন্ত চৰকাৰ হয়, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। भारत माता के भारत माता के नरेंद्र मोदी जिंदाबाद बीजेपी जिंदाबाद डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद दिलीप सरकार जिंदाबाद असम बीजेपी जिंदाबाद किसका है? লাষ্টৰ কথাটো নাপালোঁ আৰু गुजरात